আচলতে এসপ্তাহ ধৰি মোক এটা টেনশ্যনে বহুত মানে মাথাটো গৰম কৰি আছিলে যে মই বহুত ট্ৰাই কৰি থাকোঁ যে ৰাতিপুৱাও সোনকালে উঠোঁ, কিন্তু মোৰ টাইম মেনেজ নহয়। মই এনেকুৱা ভাবোঁ যে 5টা বাজিলেহে, এতিয়া 7টা বাজিলে, ইমান সোনকালে। এনেকুৱা লাগে যে মই কি কৰি আছোঁ মানে সেই সময়খিনি, যদিও মই বেলেগ কিবা আনপ্ৰডাক্টিভ কামত ইউটিলাইজ নকৰোঁ। আই ট্ৰাই মাই বেষ্ট টু বি প্ৰডাক্টিভ, কিন্তু মোৰ টাইম মেনেজ নহয়। মই ইমান ট্ৰাই কৰি থাকোঁ, কিন্তু মই মেনেজ কৰিব নোৱাৰোঁ। তেতিয়া মই ভাবিছোঁ যে কি হৈছে, মানে মই বহুত ফ্ৰাষ্ট্ৰেটেড হৈ থাকোঁ, বা মোৰ ইমান সোনকালে হেৰি হৈ গ'ল, মই একো হেৰিয়ে কৰি নহ'লে, এনেকুৱা লাগে। তাৰপিছত মই ভাবিলোঁ যে ছেইম হ'ব আৰু 7টাৰ পৰা 8টা বাজিবলৈ আগতেও এঘণ্টা সময় লাগে, এতিয়াও এঘণ্টাই, সেই 60 মিনিটেই। আগতে যে মেনেজ হৈছিলে, আজিকালি কেলৈ নহয়। তেতিয়া মই লাহেকৈ বহিলোঁ, কুৱেশ্যন কৰিলোঁ যে হোৱাট ইজ টাইম, হোৱাট ডু ইউ মিন বাই টাইম। যে ৰাতিপুৱা যেতিয়া হৈছে, তুমি সেইটো মনতে এক্সপেক্টেশ্যন ৰাখিবই লাগিব যে ৰাতি হ'বই। তুমি এনেকৈ ভাবিলে নহ'ব যে ৰাতি কেলৈ হ'ব। That's your wrong question. Or you are being messed up with such kind of question if you ask. So that's the basic, that this is the law of nature. This will be happen. So what we can do is, আমি কি কৰিব পাৰোঁ যে আমি be thankful, be grateful that ৰাতিপুৱা যেতিয়া হৈছেই গধূলি হ'বই। গতিকে আমি নিজৰ কামখিনি কৰি থাকিব পাৰোঁ, বা কৰি থকাটোৱে আমাৰ মেইন ফ'কাছ হ'ব পাৰে। কাৰণ আমি টাইমটোতো কেতিয়াও কণ্ট্ৰল কৰিব নোৱাৰোঁ। কোনো পৃথিৱীত এনেকুৱা হেৰি নাই যে টাইমটো কণ্ট্ৰল কৰিব পাৰে। আৰু যদি কোনোবাই কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰেও, যদি টাইমটো এবাৰ ৰখি যায়, তেতিয়া গোটেই ইউনিভাৰ্ছখনেই শেষ হৈ যাব। চ' দিছ ইজ ছামথিং that the system works in that way, and I am thankful for that this is happening in that way, just because of which the human, not only human, the entire universe is being surviving. So keep learning and keep exploring. আপোনালোকৰ যদি এনেকুৱা কিবা কুৱেশ্যন মনলৈ আহি থাকে, তেতিয়া মোক কমেণ্ট কৰি জনাব, আৰু we will talk about it. আমি একেলগে কথা পাতিম এইবিলাকৰ বিষয়ে। So keep learning, keep exploring again.